নগাঁও চহৰৰ ওচৰতে লাগি থকা লাওগাঁৱত অৱস্থিত জ্ঞান বিকাশ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ মই শ্বাহজাহান আলী ছাৰ। হয়, আমি এইখন বিদ্যালয় 2013 চনত স্থাপিত হৈছে। তাৰ পৰা আজি প্ৰায় 12 বছৰ অতিক্ৰম কৰিছে। বহুত কষ্টৰ বিনিময়ত আমি এইখিনিলৈকে আহিব পাৰিছোঁ। প্ৰথম পৰ্যায়ত আমাৰ স্কুলখন অংকুৰৰ পৰা ক্লাছ 5লৈকে আছিল। পিছত লাহে লাহে ক্লাছ 8, 10, এতিয়া ক্লাছ 12লৈকে আহি পাইছোঁ। গতিকে 2023 বৰ্ষত আমাৰ ইয়াৰ পৰা হাইস্কুল পৰীক্ষাত খুব ভাল এটা ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ, 100% ৰিজাল্ট। এই বছৰ আমাৰ 2025ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 26জন ছাত্ৰ ছাত্ৰী পৰীক্ষা দি আছে আৰু উচ্চতৰ মাধ্যমিকত 29জন ছাত্ৰ ছাত্ৰী পৰীক্ষা দি আছে। হয়, আমি ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। তাৰ লগতে ছাত্ৰ ছাত্ৰীৰ যি গুণগত শিক্ষা, সেই গুণগত শিক্ষা দিয়া হয় অভিজ্ঞ শিক্ষকসকলৰ দ্বাৰা। যিসকল দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰী ইয়াত পঢ়ায় সেইসকলৰ কাৰণে এটা সুবিধা ইয়াত যে আমি খুব কম নিম্নমানৰ এটা মাচুলত আমি কি কৰোঁ, সেইসকলক শিক্ষা দিবলৈ সুবিধা এটা প্ৰদান কৰিছোঁ সিহঁতক। আমি সেইসকলক আহ্বান জনাওঁ সেইসকলে আহি আমাৰ ইয়াত এডমিশ্যন লওক আৰু খুব কম মাচুলত সিহঁতৰ ল'ৰা ছোৱালীক মানৱ সম্পদ হিচাপে গঢ়ি তোলক। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।